নমস্কাৰ আজি সপ্তম শ্ৰেণীৰ অষ্টমহ পাঠ্যহ বীৰ সুভাষহ পাঠটো অসমীয়া অনুবাদৰ সৈতে তোমালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কমেণ্ট কৰি পেলাই কেনেকুৱা লাগিছে জনাবা। বীৰ সুভাষ নেতাজী সুভাষ চন্দ্র बोसस्य जन्म सप्तनवति अधिकम अष्टादश शततमे वर्षे जनवरी मासस्य त्रयोविंशति तारिकायां उड़ीसा प्रान्तस्य कटक नामक स्थाने अभवत्। नेताजी सुभाष चंद्र बोसुर जन्म হৈছিল 1897 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখে উৰিষ্যা ৰাজ্যৰ কটক নামৰ স্থানত। অশ্য পিতৃৰ নাম জানকীনাথ बोस, মাতৃৰ নাম আছিল প্ৰভাৱতী দেৱী আছিল। আৰু পিতৃৰ নাম আছিল জানকীনাথ बोस আৰু মাতৃৰ নাম আছিল প্ৰভাৱতী দেৱী। অশ্য পিতা এক অধিবক্তা আছিল। এওঁৰ দেউতাক আছিল এজন অধিবক্তা। আংল শাসকীয় সহ তস্য প্ৰগাঢ় পৰিচয় আছিল। ইংৰাজ শাসকসকলৰ সৈতে তেওঁ এটা ভাল সম্পৰ্ক আছিল। সুভাষস্য প্ৰাথমিক শিক্ষা কটক নগৰস্য একস্মিন আংল বিদ্যালয় ভৱত। সুভাষ চন্দ্ৰৰ প্ৰাথমিক শিক্ষা কটক নগৰৰ কোনো এখন ইংৰাজ বিদ্যালয়ত হৈছিল। তত আংল ছাত্ৰানাং সংখ্যাধিক আছিল। তাত ইংৰাজ বিষয়াসকলৰ সন্তান অৰ্থাৎ ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী সংখ্যাধিক আছিল। তেজ সৰ্বদা ভাৰতীয় নাম অপমানম কুৰ্বন্তি স্ম, তেওঁলোকে সদায় ভাৰতীয়সকলক অপমান কৰিছিল। পৰং সহ তেসাং সমক্ষং কদাপি ন অনমত, কিন্তু তেওঁ কেতিয়াও তেওঁলোকৰ লগত সহযোগ দিয়া নাছিল। সহ কলকাতা নগৰস্য প্ৰেচিডেন্সি বিদ্যালয়ত স্নাতক পৰীক্ষাৰ প্ৰথম শ্ৰেণীৰ নাম উত্তীৰ্ণবান। তেওঁ কলকাতা নগৰৰ প্ৰেচিডেন্সি বিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ততঃ পৰং ICS পৰীক্ষাম প্ৰথম শ্ৰেণীৰ নাম উত্তীৰ্ণবান। তাৰ পিছত তেওঁ ICS পৰীক্ষাটো প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তস্য পিতৃৰ ইচ্ছা আছিল, তেওঁ দেউতাকৰ ইচ্ছা আছিল ইয়াত সুভাষ উচ্চ অধিকাৰী ভৱতু, সুভাষ চন্দ্ৰ বসু এজন উচ্চ অধিকাৰী হওক। পৰং সুভাষঃ আংল শাসকই প্ৰস্তাৱিতম উচ্চ পদং ন স্বীকৃতৱান, ইংৰাজসকলে প্ৰদান কৰা উচ্চ পদবী গ্ৰহণ নকৰিলে। তস্য মনস্বিতো বাল্যকালাদেৱ আংল শাসকানাং প্ৰতি ঘৃণা ভাৱ আছিল। তেওঁৰ মনত ইংৰাজ শাসকসকলৰ প্ৰতি সৰুৰে পৰা ঘৃণা ভাৱ আছিল। প্ৰিন্স অফ ৱেলছ নামক আংল শাসক যদা ভাৰতে আগছত, প্ৰিন্স অফ ৱেলছ নামৰ ইংৰাজ শাসকজন যেতিয়া ভাৰতবৰ্ষলৈ আহিছিলে তদা তস্য বিৰোধৰ স্বৰূপেণ, তেতিয়া তেওঁৰ বিৰোধ স্বৰূপে মহান জনসমুদ্ৰ গৃহাত বহি অগছত। বহুতো মানুহ মহান জনসমুদ্ৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই গুচি আহিছিলে। তস্য নেতৃত্বমপি সুভাষসহ এব অকৰোত, সেইসকলৰ নেতৃত্বও লৈছিল সুভাষ চন্দ্ৰই। সহ অনেক বাৰং কাৰাগাৰং মচবত, তেওঁ বহুবাৰ কাৰাগাৰলৈ গৈছিল। কাৰাগাৰে একদা সহ ৰুগ্নজাত, কাৰাগাৰত থকা অৱস্থাতে এটা সময়ত তেওঁ ৰোগীয়া হৈ পৰিছিল। উপচাৰাৰ্থম সহ গৃহং প্ৰত্যাগচ্ছত, চিকিৎসাৰ বাবে তেওঁক ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল। ৰুগ্ন অৱস্থাং এব সহ বেশ পৰিৱৰ্তন কৃত গৃহাত বহি নিৰগচ্ছত, সেই অসুখীয়া অৱস্থাৰেই তেওঁ ছদ্মবেশ ধাৰণ কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাই গুচি গৈছিল। জাপান দেশং গত্বা সহ আজাদ হিন্দ ফৌজ নামকং সৈন্য সংগঠনম নেতৃত্বম অকৰোত, জাপান দেশলৈ গৈ তেওঁ আজাদ হিন্দ ফৌজ নামৰ এটা সৈন্য দলৰ নেতৃত্ব কৰিছিল। উয়ম মইহম স্বকীয়ং ৰুধিয়ং পয়স্যত, তোমালোকে মোক তোমালোকৰ তেজ দিয়া। অহং যুষ্মভ্যম স্বতন্ত্ৰতাং প্ৰত্যাপৰিচামি, মই তোমালোকক স্বাধীনতা ঘূৰাই দিম। ইতি তস্য উদ্ঘোষহ আছিল, এইটো আছিল তেওঁৰ বাণী। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠত প্ৰশ্নোত্তৰখিনি লৈ আহিম। পুনৰ কৈছোঁ চেনেলটো চাই থাকিবা। চেনেলটো যদি নতুন, এবাৰ বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।